Welcome to my Digital Educator YouTube channel. অৱশেষত প্ৰকাশ পালে ASSA কন্ট্ৰাকচুৱেল আৰু ষ্টেট পুলৰ শিক্ষকসকলৰ বাবে চাকৰি নিয়মীকৰণৰ বিজ্ঞাপন স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। এই ড্ৰাইভত কি কণ্ডিশ্যন দিয়া আছে সবিশেষ এই ভিডিঅ'ত আলোচনা কৰিম। সকলো কেণ্ডিডেট পাৰিবনে, কোনসকল প্ৰাৰ্থীয়ে এই ASSA এই বিজ্ঞাপনখনত আবেদন কৰিব পাৰিব, ইন ডিটেইলছ এই ভিডিঅ'টোত আলোচনা কৰিম। ইয়াতে চাওক, এডভাৰটাইজমেণ্ট ফৰ স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ। Online application are hereby invited from willing and eligible candidates who are working as a contractual and stateful contractual teacher under Samagra Shiksha Assam SSA through the official website of DEE Assam. So official website apply koribo paribo for filling up of 35,133 35,133টা পদৰ বাবে এই বিজ্ঞাপন প্ৰকাশ পাইছে। Consisting of assistant teacher of lower primary, assistant teacher of upper primary and science graduate teacher in upper primary, etc. In initial pay band to rupees 14,000 to 7,000 plus grade pay and other allowance at admissible as per the Assam Service Revision of Pay Amendment Rule 2019. So important point get us a condition of recruitment. Prothom condition to hoise the candidate as on 31st July 2024 must be working as contractual and stateful contractual teacher under SSA. 2024 31 July লকে candidate জন কন্ট্রাকচুৱেল এছএছৰ আন্ডাৰত কন্ট্ৰাকচুৱেল নাইবা ষ্টেটফুল হিচাপে কৰ্মৰত হৈ থাকিব লাগিব। তাৰ আগত যিসকল আছিলে সেইসকলে ইলিজিবল নহ'ব। The candidate must complete 5 years of continuous service as on 31st July 2024 as a contractual and stateful contractual teacher under SSA. অৰ্থাৎ SSA contractual হ'লেও নহ'ব, যিসকলে 31 জুলাই 2024 তাৰিখলৈকে 5 বছৰ কণ্টিনিউয়াছ সাৰ্ভিস কমপ্লিট কৰিছে। অৰ্থাৎ পিছত যেহেতু আগত 2012 চনত নেক্সট 16 বা এপইণ্টমেণ্ট দিছিলে, কিন্তু লাষ্ট যেহেতু 21 যিসকল এছএছএ আবেদন কৰিছে সেইসকলৰ কিন্তু ইলিজিবল নহ'ব। অৰ্থাৎ 5 বছৰ কমপ্লিট হ'ব লাগিব। The eligible candidate shall apply online in the official website of DEE from 10 AM of 6/8/2024 to midnight 12/8/2024. অৰ্থাৎ 6 তাৰিখৰ পৰা 12 তাৰিখলৈকে ইয়াৰ ভিতৰত আবেদন কৰিব লাগিব। No offline application will be accepted. কোনো ধৰণৰ অফলাইন এপ্লিকেশ্যন একচেপ্ট নহ'ব। দ্য ডিৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছাম ৰিজাৰ্ভ দ্য ৰাইট টু কেঞ্চেল অৰ পষ্টপন দ্য ৰিক্ৰুটমেণ্ট এট এনি ষ্টেট উইদাউট এছাইনিং এনি ৰিজন দেয়াৰঅফ। দ্য A candidate shall apply in the same category of the post that he was holding as a contractual or stateful contractual and only in on post. অৰ্থাৎ যিখন পোষ্টত, অৰ্থাৎ কোনোবাই LPত আছে সি LPতে কৰিব পাৰিব, আৰু কোনোবাই যদি এমিত আছে সি এমিতে কৰিব পাৰিব, বাট এখন পোষ্টতে আবেদন কৰিব পাৰিব। কাৰণ বহুত কণ্ট্ৰাকচুৱেল টিচাৰ LP এমি দুখন কোৱালিফাইড হৈছে, বাট সি কি কৰি আছে, হয়তো কোনোবাই LP এমি দুয়োটা টেট পাছ কৰা আছে, কিন্তু সি LP টেটত হয়তো জব পাইছে বা কৰি আছে, কিন্তু সি এমি টেটত পাছ কৰা থাকিলে সি এমিৰ পোষ্টত আবেদন কৰিব নোৱাৰিব। ডকুমেণ্টছ ৰিকুৱাৰ্ড উইল বি নটিফাইড অন দ্য অনলাইন পৰ্টেল। চ' দৰকাৰী ডকুমেণ্টছসমূহ অনলাইন পৰ্টেলত সেইখিনি ৰিকুৱাৰমেণ্ট বিচাৰিব। এটেনশ্যন টু এপ্লিকেণ্ট, অল দ্য কেণ্ডিডেট আৰ ৰিকুৱেষ্টেড টু ভিজিট অফিচিয়েল ৱেবছাইট অফ DEE as all the further information or updates related to recruitment will be provided only in the DEE official website. So যিসকল প্ৰাৰ্থীয়ে 2024 31 জুলাইলৈকে SSA আৰু ষ্টেটফুলত কৰ্মৰত হৈ আছে আৰু ইহঁতৰ ছাৰ্ভিচ লেংথটো কণ্টিনিউৱাছ 5 years কমপ্লিট হৈছে, সেইসকল প্ৰাৰ্থীহে
এই প্ৰক্ৰিয়াটোত স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভত আবেদন কৰিব পাৰিব। চ' মই এই ভিডিঅ'টোৰ যোগেদি খবৰখিনি জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।